মই আপোনালোকৰ জৰিয়তে পলাকবাৰী সমষ্টিবাসী ৰাইজক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। ইমান এটা বিপুল ভোটৰে আমাক জয় হোৱাৰ ক্ষেত্ৰত আমাক আগুৱাই দিছে। বিজেপি দলক পুনৰবাৰ তেখেতসকলে চৰকাৰত বহাৰ ক্ষেত্ৰত যি আশীৰ্বাদ দিছে, সেই আশীৰ্বাদ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এই বিজয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে দেখাৰ বাবে ৰাইজে হিয়া উজাৰি বিজেপিক ভোট দিছে। আৰু সেইকাৰণে চাওক, অসমৰ প্ৰত্যেকটো চিটত এনেকুৱা অভূতপূৰ্ব এটা মাৰ্জিন, বিৰোধীয়ে যিখিনি কথা কৈছিলে সকলো কথা মিছা হৈ আজি এটা এনেকুৱা ধৰণৰ মাৰ্জিন আমি দেখা পোৱাৰ কাৰণ এটাই যে যি ধৰণে চৰকাৰখনে স্বচ্ছ আৰু নিকাভাৱে প্ৰত্যেকটো আঁচনি, প্ৰত্যেকটো মানে ব্যৱস্থা যি ধৰণে কৰিছে স্বচ্ছ আৰু নিকাভাৱে, সেইকাৰণে ৰাইজ খুব সন্তুষ্ট। মই আগতেও কৈছোঁ যে খুব সন্তুষ্টিৰে ৰাইজে এইবাৰ ভোট দিছে, কোনো ধৰণৰ অসন্তুষ্টি নাছিল মনত। তো সেইকাৰণে আমি ভাবোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমখন যি ধৰণে যোৱা 5টা বছৰে এক অভূতপূৰ্ব ভাৱে আগুৱাই লৈ গৈছিলে, আগন্তুক 5টা বছৰ বা আগন্তুক দিনবিলাকত তেখেতে অসমক আৰু আগুৱাই লৈ যাব। আৰু অসমবাসী ৰাইজে তেখেতৰ নেতৃত্বত আৰু নতুন দিশত আগুৱাই যাবলৈ সক্ষম হ'ব। চাওক, খিলঞ্জীয়া জেগাততো কংগ্ৰেছ দলটো ক'তোতেই নাই। আৰু তেখেতসকলে য'ত আছে মিছা কথা কৈয়ে আছে। তো মিছা কথা তেখেতসকলে কৈ থাকক, ৰাইজে বুজি পাই থাকক আৰু বিজেপি জয় হৈ থাকক, সেইটোৱে আমাৰ লক্ষ্য। সেইটোৱে কৈছোঁ, মিছা কথা কৈ কিমান ৰাজনীতি কৰিব। মিছা কথা কৈ লোকসভা ইলেকশ্যন পাৰ কৰিলে কিবাকে বিধানসভাত এবাৰ তাৰ ৰিজাল্ট পাই গ'ল। ৰাইজে বুজি পাই গৈছে তেখেতসকলে মিছা কথা কৈয়ে ৰাইজৰ মাজত ইমান দিনে আছিলে। আৰু যিখিনি মিছা কথা কৈছিলে তাৰ উত্তৰ ৰাইজে পুনৰবাৰ 1.5 বছৰ 2 বছৰত এইবাৰ বিধানসভাত দিয়ে দিছে। মই আপোনালোকৰ জৰিয়তে পলাকবাৰী সমষ্টিবাসী ৰাইজক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। ইমান এটা বিপুল ভোটৰে আমাক জয় হোৱাৰ ক্ষেত্ৰত আমাক আগুৱাই দিছে। বিজেপি দলক পুনৰবাৰ তেখেতসকলে চৰকাৰত বহাৰ ক্ষেত্ৰত যি আশীৰ্বাদ দিছে, সেই আশীৰ্বাদ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এই বিজয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে দেখাৰ বাবে ৰাইজে হিয়া উজাৰি বিজেপিক ভোট দিছে। আৰু সেইকাৰণে চাওক, অসমৰ প্ৰত্যেকটো চিটত এনেকুৱা অভূতপূৰ্ব এটা মাৰ্জিন, বিৰোধীয়ে যিখিনি কথা কৈছিলে সকলো কথা মিছা হৈ আজি এটা এনেকুৱা ধৰণৰ মাৰ্জিন আমি দেখা পোৱাৰ কাৰণ এটাই যে যি ধৰণে চৰকাৰখনে স্বচ্ছ আৰু নিকাভাৱে প্ৰত্যেকটো আঁচনি, প্ৰত্যেকটো মানে ব্যৱস্থা যি ধৰণে কৰিছে স্বচ্ছ আৰু নিকাভাৱে, সেইকাৰণে ৰাইজ খুব সন্তুষ্ট। মই আগতেও কৈছোঁ যে খুব সন্তুষ্টিৰে ৰাইজে এইবাৰ ভোট দিছে, কোনো ধৰণৰ অসন্তুষ্টি নাছিল মনত। তো সেইকাৰণে আমি ভাবোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমখন যি ধৰণে যোৱা 5টা বছৰে এক অভূতপূৰ্ব ভাৱে আগুৱাই লৈ গৈছিলে, আগন্তুক 5টা বছৰ বা আগন্তুক দিনবিলাকত তেখেতে অসমক আৰু আগুৱাই লৈ যাব। আৰু অসমবাসী ৰাইজে তেখেতৰ নেতৃত্বত আৰু নতুন দিশত আগুৱাই যাবলৈ সক্ষম হ'ব। চাওক, খিলঞ্জীয়া জেগাততো কংগ্ৰেছ দলটো ক'তোতেই নাই। আৰু তেখেতসকলে য'ত আছে মিছা কথা কৈয়ে আছে। তো মিছা কথা তেখেতসকলে কৈ থাকক, ৰাইজে বুজি পাই থাকক আৰু বিজেপি জয় হৈ থাকক, সেইটোৱে আমাৰ লক্ষ্য। সেইটোৱে কৈছোঁ, মিছা কথা কৈ কিমান ৰাজনীতি কৰিব। মিছা কথা কৈ লোকসভা ইলেকশ্যন পাৰ কৰিলে কিবাকে বিধানসভাত এবাৰ তাৰ ৰিজাল্ট পাই গ'ল। ৰাইজে বুজি পাই গৈছে তেখেতসকলে মিছা কথা কৈয়ে ৰাইজৰ মাজত ইমান দিনে আছিলে। আৰু যিখিনি মিছা কথা কৈছিলে তাৰ উত্তৰ ৰাইজে পুনৰবাৰ 1.5 বছৰ 2 বছৰত এইবাৰ বিধানসভাত দিয়ে দিছে।